নমস্কাৰ স্বাগতম জনাইছো মোৰ ইউটিউব চেনেললৈ আজি ভিডিঅ'ৰ বিষয়বস্তু 6 মাহিলী পৰীক্ষা 2023-24 বৰ্ষৰ চতুৰ্থ শ্ৰেণীৰ গণিত বিষয়ৰ প্ৰশ্ন কাকতখন ইতিমধ্যে এইখন প্ৰশ্ন কাকতৰ পাৰ্ট 1 ভিডিঅ' আপলোড কৰা হৈছে আজি পাৰ্ট 2 লৈকে আহিছো অৰ্থাৎ যিখিনি ঠেক কৰা হৈছিল তাৰ পৰা এতিয়া আৰম্ভ কৰিবলৈ ওলাইছো যদি এই ভিডিঅ'টো চাই ভাল লাগে তেন্তে লাইক কমেন্ট শেয়াৰ কৰিব আৰু যদি মোৰ চেনেলটোলৈ নতুনকৈ আহিছে তেতিয়াহলে সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব এতিয়া আহকচোন পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰো লাষ্ট ভিডিঅ'টোত 80 নম্বৰটোলৈকে আলোচনা কৰা হৈছিল আৰু ভিডিঅ'টোৰ লিংকটো ডেসক্ৰিপচনত আছে আপোনালোকে চাই ল'ব পাৰিব আজি 19 নম্বৰৰ পৰা আৰম্ভ কৰিছো আমাক দিছে যে কাক বুলে লিখা চিত্ৰ আঁকি নামকৰণ কৰিবা অৰ্থাৎ প্ৰথমে কাক বুলেটো লিখিব দিছে তাৰ পিছত তাৰে চিত্ৰটো আঁকিব দিছে মই কেৱল কাক বুলেখিনি লিখি ৰাখিছো বাকি চিত্ৰটো মই কিতাপৰ পৰা দেখাবলৈ চেষ্টা কৰিম যোৱা বছৰ যেহেতু ত্ৰিভুজ আহিছিল এবাৰ হয়তো ত্ৰিভুজ আহিব পাৰে আৰু নতুবা চতুৰ্ভুজ বহুভুজ বৰ্গ এনেকুৱা ধৰণৰো আহিব পাৰে বা সৰল ৰেখা আহিছিল যদি এবাৰ বেলেগ আহিব পাৰে ৰেখাখণ্ড আহিব পাৰে ঠিক আছে তো যিখিনি কিতাপত আছে আটাইখিনি পঢ়ি মনত ৰাখিবলৈ চেষ্টা কৰিলে হ'ল যাতে যি কোনো ধৰণৰ প্ৰশ্ন আহিলে আমি উত্তৰখিনি কৰিব পাৰো এতিয়া বাৰু আমি দেখাই দিছো যে ত্ৰিভুজ আৰু সৰল ৰেখা কাক বোলে তাৰ পিছত ছবিকেইটা মই দেখাবলৈ চেষ্টা কৰিম তো প্ৰথমে মই ত্ৰিভুজ কাক বোলে এটো কৈছো যে তিনিটা ৰেখাখণ্ডৰ দ্বাৰা গঠিত বন্ধ আকৃতিক ত্ৰিভুজ বোলে আৰু সৰল ৰেখা দুয়োমূৰে সীমাহীন আঁকি গৈ থাকিব পৰাৰ ৰেখা এডালক সৰল ৰেখা বোলে হ'ব এই দুটা হৈছে কাক বোলে আৰু এতিয়া মই প্ৰথমে সৰল ৰেখাডাল দেখাইছো যে কেনেকুৱা ধৰণৰ সৰল ৰেখা হ'ব এইটো অৰ্থাৎ কি কৈছে যে দুয়োমূৰে সীমাহীনভাৱে আঁকি গৈ থাকিলে হ'ল তেতিয়া এডাল কি হ'ব সৰল ৰেখা হ'ব ইয়াৰ পৰা ইয়ালৈকে এনেকুৱা যে নহয় যে আমি এটা জেগাত মানে ষ্টপ কৰি দিম তেনেকুৱা নহয় যিমান আমি আঁকিব খুজো দুয়োমূৰে আঁকিব পাৰো হ'ব আৰু হেডালকে কি বুলি কয় সৰল ৰেখা বুলি কয় এতিয়া আমি ত্ৰিভুজটো চাইছো যে ত্ৰিভুজটো কেনেকুৱা ঠিক আছে এয়া হৈছে ত্ৰিভুজ এটো ত্ৰিভুজ আৰু যদি চতুৰ্ভুজ আহিব পাৰে হয় নে তো চতুৰ্ভুজ হৈছে এইবিলাক এয়া চতুৰ্ভুজৰ হৈছে চাৰিডাল ৰেখাখণ্ডই গঠন কৰা বন্ধু আকৃতিবোৰক এটো বন্ধু নহয় দে বন্ধ হ'ব লাগিছিল বন্ধ আকৃতিবোৰক চতুৰ্ভুজ বোলা হয় ঠিক আছে কিতাপত আয়ত দিয়া আছে এয়া আয়তো আহিব পাৰে বা কিতাপত বৰ্গ দিয়া আছে বৰ্গও আহিব পাৰে হ'ব আৰু লগতে কিতাপত আছে আৰু মই দেখাই দিছো এবাৰ কিতাপত এয়া বহুভুজ আছে বহুভুজও আহিব পাৰে এয়া হৈছে বহুভুজ আৰু বহুভুজৰ প্ৰকাৰো আছে যে বহুভুজৰ মানে নাম আছে যে তিনিটা থকা বাহুটোক ত্ৰিভুজ কয় চাৰিটা থকা বাহুটোক চতুৰ্ভুজ কয় পাঁচটা থাকিলে পঞ্চভুজ কয় ছয়টা থাকিলে ষড়ভুজ কয় সাতটা থাকিলে সপ্তভুজ আৰু আঠটা থাকিলে অষ্টভুজ বুলি কোৱা হয় এই কাৰণে নামকিটা কৈ দিছো যাতে পৰীক্ষাত আহিলে লিখিব পৰা যায় ঠিক আছে এইটো হৈছে ত্ৰিভুজ এইটো হৈছে চতুৰ্ভুজ এয়া হৈছে পাঁচটা বাহুৰে পঞ্চভুজ এয়া হৈছে ছয়টা বাহুৰে ষড়ভুজ এয়া হৈছে সাতটা বাহুৰে সপ্তভুজ আৰু এয়া হৈছে আঠটা বাহুৰে অষ্টভুজ ঠিক আছে এতিয়া আমাক নেক্সট প্ৰশ্নটো কি দিছে আমি হেইখিনি চাই লৈছো এতিয়া আমাক দিছে মৌলিক নে যৌগিক সংখ্যা লিখা মৌলিক নে যৌগিক সংখ্যা লিখাৰ আগতে আমি জানিব লাগিব যে মৌলিক কি হয় মৌলিক হৈছে যে যিবোৰ সংখ্যাৰ মাত্ৰ দুটাই ভিন্ন উৎপাদক থাকে এক আৰু সংখ্যাটো নিজেই তেনে সংখ্যাবোৰক কি বুলি কোৱা হয় মৌলিক সংখ্যা বুলি কোৱা হয় যেনে 5 এতিয়া আমি 5টো মৌলিক সংখ্যা বুলি ক'ব পাৰো কি কাৰণে যে 5 এগুণ 5 আৰু বেলেগ আমি জিহেৰেও কি কৰিব নোৱাৰো মানে জিহেৰে পূৰণ কৰিলে আমি কি নাপাও 5 সংখ্যাটো নাপাও ঠিক আছে বা 5ক কিবাহেৰে হৰণ কৰিলেও কি থাকিব বাকি ৰয়ে যাব তো যেতিয়ালৈকে বাকি ৰব অৰ্থাৎ এটো কি হৈ থাকিব মৌলিক হ'ব ঠিক আছে তো 5 আৰু 1 এই দুইটা নিজে হৈ গল সেই কাৰণে কৈছে যে যিবোৰ সংখ্যাৰ মাত্ৰ দুটাই ভিন্ন উৎপাদক থাকিব অৰ্থাৎ একটো থাকিব আৰু লগতে সেই সংখ্যাটো নিজে থাকিব অৰ্থাৎ 5 এগুণ 5 এটা থাকিল উৎপাদক আৰু এটা কি থাকিলে 5 সংখ্যাটো নিজে তো এটো কি হ'ব মৌলিক ঠিক আছে আৰু যৌগিক কি হ'ব যে যিবোৰ সংখ্যাৰ মাত্ৰ দুটা নহয় কমেও 3 4 5টা কি হৈ যাব পাৰে উৎপাদক থাকিব পাৰে হেয়া হ'ব কি যৌগিক যেনে 8টোৱে কলো 8টো 1 8 গুণ 8 2 4 গুণ 8 হয়নে তো ইয়াতে আমি কেটা পালো 1 পালো 2 পালো 4 পালো 8 পালো অৰ্থাৎ 4টা পালো তো এনেকুৱা যেতিয়া বেছি উৎপাদক থাকিব এটো কি হ'ব যৌগিক সংখ্যা হ'ব ঠিক আছে এতিয়া আমি যদি 10টো চাও
দটো জানো মৌলিক হ'ব নহয় কিয় নহয় যে দটো কি হ'ব যৌগিক হ'ব কাৰণ 1 10 গুণ 10 2 5 গুণ 10 হয় নে তো এই কাৰণে এটো কি হৈ যাব যৌগিক হ'ব বাকি 13 তো আকৌ কি হ'ব মৌলিক হ'ব এই কাৰণে মৌলিক হ'ব কি 13 তো আমি বেলেগ সংখ্যাৰে যদি আমি কি কৰো হৰণো কৰো তেতিয়া হলে কি থাকি যাব বাকি ৰৈ যাব হয় নে তো এই কাৰণে মানে বাকি মানে কি বুলি কয় ভাগ হেক বুলি আমি যেটো কওঁ ন হেটো ভাগ হেক ৰৈ যাব তো সেই কাৰণে 13 তো কি হৈ যাব মৌলিক হ'ব 21 তো নহয় আকৌ কাৰণ 3 7 গুণ 21 হেটো মনত ৰাখিলে হল মই লিখি ৰাখিছো কোনটো মৌলিক কোনটো যৌগিক মই জাস্ট বুজাবৰ কাৰণে অকমান মুখেৰে কৈছো 35 তো যৌগিক হ'ব 19 তো মৌলিক হ'ব আৰু এটো কি 91 তো কিন্তু যৌগিক হ'ব এতিয়া মই দেখাবলৈ চেষ্টা কৰিছো বহিখনত লিখি ৰাখিছো যে মৌলিক হ'ব অকল 13 আৰু 19 আৰু যৌগিক হ'ব 10 35 21 91 হ'ব এতিয়া আমাক নেক্সট কি দিছে আমি এটো চাই লৈছো এতিয়া আমাক নেক্সট দিছে 5 সেন্টিমিটাৰ ব্যাসাৰ্ধৰ এটা বৃত্ত আঁকা তো আমি তাৰ কাৰণে প্ৰথমে জানিব লাগিব যে ব্যাসাৰ্ধ কি হয় মই এতিয়া দেখাবলৈ চেষ্টা কৰিছো যে ব্যাসাৰ্ধ কি হয় আৰু আমি কেনেকৈ কি ধৰণে জুখিম এটো এতিয়া ব্যাসাৰ্ধ হৈছে এটো ব্যাসাৰ্ধ অৰ্থাৎ মানে কি কৈছে কেন্দ্ৰ আৰু পৰিধিৰ যিকোনো বিন্দু সংযোগ কৰা ৰেখাখণ্ডডালক কি বুলি কোৱা হয় বৃত্তটোৰ ব্যাসাৰ্ধ অৰ্থাৎ এটো এটা কি কেন্দ্ৰবিন্দু হয় এই কেন্দ্ৰবিন্দুৰ পৰা এই পৰিধিলৈকে যেটো মানে কি কৰা গৈছে সংযোগ যিডাল ৰেখা কৰা গৈছে ন ইয়াৰ পৰা ইয়ালৈকে যিডাল ৰেখা অকা গৈছে এইখিনিকে বৃত্তটোৰ কি বুলি কোৱা হয় ব্যাসাৰ্ধ বুলি কোৱা হয় আৰু এডাল কি ব্যাস ঠিক আছে সম্পূৰ্ণডাল কি ব্যাস এতিয়া এটা ব্যাসাৰ্ধ আমাক কি আঁকিব দিছে অৰ্থাৎ 5 সেন্টিমিটাৰ আঁকিব দিছে তো আমি এইখিনি 5 সেন্টিমিটাৰ জুখি লব লাগিব ঠিক আছে 5 সেন্টিমিটাৰ জুখি পিনি অৰ্থাৎ প্ৰথমে আমি গোলকটো আঁকিলো 5 সেন্টিমিটাৰ এটা চিন ৰাখিলে হল বিন্দুটো ধুনিয়াকে ৰাখিলে হল ৰাখি গোলকটো আঁকি এই বিন্দুৰ পৰা এই পৰিধিলৈকে আমি কি কৰি দিব লাগিব এডাল ৰেখা আঁকি দিব লাগিব সম্পূৰ্ণ দিলে কিন্তু ব্যাস হৈ যাব যেতিয়া আধাটো আঁকি দিম এটো কি হ'ব এটো এই ব্যাসাৰ্ধডাল আমাক কিমান দিছে 5 সেন্টিমিটাৰ হয় তো এই ব্যাসাৰ্ধডাল কিমান সেন্টিমিটাৰ আঁকিব লাগিব 5 সেন্টিমিটাৰৰ আঁকিব লাগিব এটো বাৰু মই আঁকি ৰখা নাই মই ইয়াতে দেখাবলৈ চেষ্টা কৰিছো বুজিবা গৈছে নে এই ধৰণে বৃত্তটো আঁকি পিনি বিন্দুৰ পৰা 5 সেন্টিমিটাৰ আমি কি ৰেখা এডাল আঁকিব লাগিব হ'ব তেতিয়া হৈ যাব যোৱা বছৰ যদি 5 সেন্টিমিটাৰ দিছে এবাৰ হতে আৰু বেলেগো দিব পাৰে ব্যাসও দিব পাৰে ব্যাস হলে এটো সম্পূৰ্ণ হ'ব ব্যাসাৰ্ধ হলে আধা হ'ব অৰ্থাৎ বিন্দুৰ পৰা পৰিধিলৈকে বুজিবা গৈছে নহয় এতিয়া আমাক নেক্সট প্ৰশ্ন কি দিছে আমি হেটো চাই লৈছো এতিয়া আমাক দিছে যোগ কৰা তো আমি চাই লও যোগ কেনেকৈ কৰিব পাৰি লগতে মই শিকাই দিবলৈ চেষ্টা কৰিম আমাক যোগটো দিছে যে 7 সমষ্টি 4/3 যোগ 9 সমষ্টি 4/2 যোগ 6 সমষ্টি 4/1 এতিয়া মই ইয়াতে দেখাবলৈ চেষ্টা কৰিছো আমি কেনে ধৰণে কৰিম যে প্ৰথমে আমি জানোৱে যে এই 7 আৰু 4 টো কি হৈ আছে পূৰণ হৈ আছে আৰু 3 টো যোগ হৈ আছে তো ইয়াতে আমি এটো পূৰণ কৰি ললো আৰু 3 টো যোগ এই ধৰণে আমি কৰিলে হল তাৰ পিছত 7 4 গুণ 28 3 টো কি লৈ আহিলো অৰ্থাৎ পূৰণ গিটা আমি কৰি থলো পূৰণ গিটা কৰি লৈ যিগিটা যোগ আছে ওচৰে ওচৰে পাতি দিলো এতিয়া 28 3 31 36 2 29 আৰু ইপিনে 24 1 25 হ'ব এখিনি আকৌ সম্পূৰ্ণ এনেকে কৰি ললো যেহেতু তলত সকলোৰে 4 4 আছে আমি 4 টো কমন হিচাপে ললো আৰু লৈ পিনি এতিয়া গুটে গিটা আমি যোগ কৰি লিলো যোগ কৰি আমাৰ কিমান ওলালে 94 অৰ্থাৎ 96 ওলালে হয় আৰু তাৰ পিছত আমাৰ উত্তৰ কিমান ওলালে 23 সমষ্টি 8/2 এইটো এই সংখ্যাটোক আমি এই সাইডৰে কি কৰি দিম হৰণ কৰি দিম মই ইয়াতে দেখাই থৈ দিছো হৰণটো এই ধৰণে আমি হৰণ কৰি দিম আৰু তাৰ পিছত আমাৰ যেটো ভাগফল থাকিব ইয়াতে আমি সেই ভাগফলটো সমষ্টিত লিখিলো তাৰ পিছত যেটো আমাৰ ভাগ হেক থাকিব হেটো আমি ওপৰত লিখিলো আৰু যেটো ভাজক থাকিব হেটো ইয়াতে লিখিলো ঠিক আছে তো 23 সমষ্টি 4/2 আমাৰ উত্তৰটো ওলাব হ'ব এতিয়া আমাক নেক্সট কি দিছে আমি হেটো চাই লৈছো এতিয়া আমাক নেক্সট দিছে সৰল কৰা কিটাও ইজিয়ে হয় আমি তিনিটা ধৰণে সৰল কৰা পাইছো তো তাৰে তিনিটা ধৰণৰে তিনিটা সৰল কৰা দিছে মই প্ৰত্যেক কিটা দেখাবলৈ চেষ্টা কৰিছো এটো প্ৰথমটো যে 2 সমষ্টি 8/6 যোগ 4 সমষ্টি 8/3 বিয়োগ 8/5 এইগিটা এনেকে কৰিব লাগিব এইগিটা আগৰবাৰ যেনেকে কৰিলো পূৰণটো পূৰণ কৰিলো যোগ এনেকে কৰি মেলি এটো বিয়োগ দিয়া আছে ন ইয়াৰে আগত বিয়োগ চিহ্ন থাকিব তাৰ পিছত এটো আকৌ এনেকে কৰিলো
ঠিক আছে এইখিনি পূৰণ কৰি মিলি এটো যেহেতু জেনেকে আছে এটো আমি এনেকে পাতিম জাস্ট নিয়মটো চালে হল দেই তাহাত এই দুটা যোগ কৰিলো এটো এনেকে আছে তাহাত এটো দি ধৰণে হ'ব 57 আছে 8 ভাগৰ 57 পালো আমি তাৰ পিছত এই গিটা আমি বিয়োগ কৰি দিম মাজত যেটো চিন হৈ যাব এটো হিচাপে আমি কৰি দিম 57 ৰ পৰা 5 গলে 52 হয় নে এতিয়া 6 সমষ্টি 8 ভাগৰ 4 ওলাইছে মই ইয়াতে হৰণ পূৰণ গুটেইবোৰ যিমান কৰিব লাগে গুটেইখিনি ইয়াতে কৰি মিলি থৈ দিছো এই ধৰণে কৰিলে হল এতিয়া নেক্সটটো আমাক যেটো দিছে এটো কৰিছো আমি এটো দিছে আমাক 72 হৰণ 8 পূৰণ 5 বিয়োগ 12 যোগ 6 বিয়োগ 8 প্ৰথমে আমি হৰণটো কৰি লব লাগিব প্ৰথমে আমি হৰণটো কৰি লও 72 ক 8 বাৰ কি 9 হ'ব হয় তাৰ পিছত ইয়াতে পূৰণ চিনটো দিলো 5 আহিল বাকি ইখিনি আমি হুবহু কৰি থলো কৰি মেলি আকৌ এবাৰ 9 5 গুণ যিমান হয় আমি হেতু লিখিম তাৰ পিছত আকৌ ইখিনি কৰিলো এতিয়া আমি প্লাস গিটা এক সাইড কৰিম আৰু মাইনাস গিটা এক সাইড কৰিম অৰ্থাৎ যোগ গিটা এক সাইড কৰিম আৰু বিয়োগ গিটা এক সাইড কৰিম আৰু কৰি মেলি ইয়াতে তাৰ পিছত এটো আমি যোগ কৰি দিছো ইয়াতে যদিও বিয়োগ আছে মাইনাসে প্লাস তো আমি এটো কি কৰি দিলো যোগ কৰি দিলো আৰু যোগ কৰি আমি কিমান পালো 20 পালো হ'ব আৰু 20 পাই 51 ৰ পৰা যদি 20 আমি কি কৰি দিও মাইনাস কৰি দিও বা বিয়োগ কৰি দিও তেতিয়া আমাৰ কি হ'ব 31 হ'ব এয়া হৈছে উত্তৰ অকমান বুজিবলৈ চেষ্টা কৰিলে হল এতিয়া যদি মই ভালকে পুৰা বুজাই থাকিব লাগে তেতিয়া হলে ভিডিওটো বহুত বেছি দীঘল হৈ যাব ঠিক আছে বিদ্যালয়ৰ হয়তো শিক্ষক শিক্ষয়িত্ৰীসকলে বুজাই দিছে জাস্ট সালে হল যে কেনেকুৱা ধৰণৰ অংক পেপাৰখনত আহিব পাৰে এতিয়া আমি নেক্সটটো চাইছো কি ধৰণে কৰা আছে এতিয়া নেক্সটটো হে একে এই ধৰণে কৰিব লাগিব যিখিনি কৰিলো এটা এটাকে কৰি গৈ থাকিলে হল আৰু এই গিডাল সিম্বল গিডাল আমি গুছাই দি থাকিলে হল ঠিক আছে এটা এটাকে প্ৰথমে যদি এটো কৰিলো তাৰ পিছত আকৌ এবাৰ এটো কৰিলো তাৰ পিছত এখিনি কমপ্লিট কৰিলো তাৰ পিছত ইখিনি কমপ্লিট কৰিলো আৰু কৰি মেলি আমাক যেহেতু বিয়োগ চিনে দিয়া আছে ইয়াতে আমি বিয়োগ কৰি দিলো ঠিক আছে এতিয়া আমাক নেক্সট কি দিছে হেতু চাই লৈছো এতিয়া আমাক 24 নম্বৰটো দিছে যে এটা তামুলৰ দাম 4 টকা 20 ঘণ্টা তামুলৰ দাম কিমান হ'ব একেবাৰে সহজ যেহেতু আমি এটো কি কৰিব লাগিব পূৰণ কৰিব লাগিব তো ইয়াতে মই লিখি ৰাখিছো ধুনিয়াকৈ যে এটা তামুলৰ দাম কিমান দিয়া আছে 4 টকা এটাকে 20 ঘণ্টা তামুলৰ দাম আমি কি কৰিম 20 পূৰণ 4 টকা লিখিলো অৰ্থাৎ কিমান হল 80 টকা একেবাৰে সাধাৰণ বুলি কৈছো হয় নে এতিয়া 25 দিছে এটা হৰণ অংকৰ ভাজক 120 ভাগফল 53 আৰু ভাগ 31 ভাজ্য উলিবা এতিয়া এইটো আমি এনেকে লিখিব লাগিব যে দিয়া আছে ভাজক ইমান ভাগফল ইমান ভাগ 1 ইমান এতিয়া আমাৰ এইটো সূত্ৰটো মনত ৰাখিলে হল এতিয়া ভাজ্য আমাক যেটো ভাজ্য ওলাব দিছে ভাজ্যৰ এইটো যে ভাজ্য সমান ভাজক পূৰণ ভাগফল যোগ ভাগ 1 হ'ব এবাৰ যদি ভাজ্য ওলাব যোৱা বছৰ যেহেতু ভাজ্য ওলাব দিছিলে এবাৰ হয়তো ভাজকও ওলাব দিব পাৰে হয় না তো দুইটা নিয়মে মনত ৰাখিবলৈ চেষ্টা কৰিলে হল তো এই নিয়ম অনুযায়ী ধুনিয়াকে পাতি ললে হল মই ওপৰত ধুনিয়াকে লিখি ৰাখিছো আৰু সুবিধাৰ কাৰণে ওপৰত এখিনি কথা লিখি ৰাখিব পাৰে আৰু ৰাখি মিলি এনেকে লিখি মিলি যেটো উত্তৰ ওলাব এইটো হৰণ কৰি দেখালে হল এইটো সৰি দেই এইটো পূৰণ কৰি দেখালে হল এইটো পূৰণ কৰি এনেকে দেখালে হল ইয়াতে মই কৰি ৰাখিছো এইটো পূৰণটো এই হৰণটো বেলেগ এটা অংকৰ দেই বাৰু এখিনি কৰি মেলি হৈ যাব এতিয়া নেক্সট আমাক দিছে কি দিছে এইটো চাই লৈছো নেক্সট আমাক দিছে এজন মানুহৰ 30 দিনৰ হাজিৰা 11550 টকা মানুহজনৰ দৈনিক হাজিৰা কিমান হ'ব এতিয়া প্ৰথমে আমাক দিয়া আছে যে এজন মানুহৰ 30 দিনৰ হাজিৰা কিমান 11250 টকা হয় নে সৰি দেই এইটো 250 টকা লিখা গৈছে এইটো 550 টকা দিয়া আছিল প্ৰশ্ন কাকতত বাৰু মই যেহেতু 250 কৰিলো একো ভুল নহয় এইটো এটা বেলেগ হেৰি কৰিলো 550 বুলি কৰিলো নিজে কৰিবলৈ চেষ্টা কৰিলে হল 550 ৰ ক্ষেত্ৰত মই 250 ৰ ক্ষেত্ৰতে বুজাই দিছো 250 হলটো তো এতিয়া মানুহজনৰ দৈনিক হাজিৰা এইটো হ'ব অৰ্থাৎ এইটোৰ পৰা এইটো আমি কি কৰি দিম হৰণ অৰ্থাৎ 30ক আমি 11250 ৰে কি কৰি দিম সৰি 11250ক আমি 30 ৰে কি কৰি দিম হৰণ কৰি দিম অকমান নন স্টপ কৈ থাকাৰ কাৰণে অকমান কিতিয়াবা কথাৰ পাজল লাগি যাব পাৰে দেই তো এইটো মই হৰণটো কৰি ৰাখি থৈ দিছো এই ধৰণে কৰিলে হৈ গল এতিয়া আমাক নেক্সট কি দিছে আমি হেতু চাই লৈছো এতিয়া আমাক নেক্সট কৈছে নিতা এটা কেকৰ 8 ভাগৰ 5 অংশ আৰু গীতাই 8 ভাগৰ 2 অংশ খালে দুয়ো মিলি মুঠতে কেকটোৰ কিমান অংশ খালে এতিয়া আমি প্ৰথমে এনেকে লিখিব লাগিব যে নিতাই খালে 8 ভাগৰ 5 অংশ গীতাই খালে 8 ভাগৰ 2 অংশ হ'ব এতেকে দুয়ো মিলি মুঠতে খালে 5 যোগ 2 অৰ্থাৎ 8 ভাগৰ 5 যোগ 2 অংশ হ'ব এতিয়া 5 ৰ লগত 2 যোগ কৰি যিমান পালো হেতু ইমানখিনি এইটো সাধাৰণ উত্তৰ একেবাৰে
তাৰপিছত নেক্সট আমাক দিছে দুটা সংখ্যাৰ পূৰণফল 2405 তাৰে এটা সংখ্যা 37 হলে আনটো সংখ্যা কিমান তো এটো লিখিলে হল সমাধান দুটা সংখ্যাৰ পূৰণফল 2304 এইখিনিতে মই কব খুজিছো যে মই কিতাপখন অৰ্থাৎ প্ৰশ্নটো চাই মেলি মই কিতাপখনৰ পৰাই মানে প্ৰশ্নটো চাই কৰিবলৈ চাইছিলো তো সোৱাৰ কাৰণে ইয়াতে মই কিতাপত যেটো সংখ্যা আছিল মই হেতুৱে লিখি দিছো কিন্তু পেপাৰত অকমান বেলেগকে আছে বাৰু সংখ্যা কিটা বেলেগকে আছে নিয়ম এটোৱে হ'ব যে দুটা সংখ্যাৰ পূৰণফল ইয়াতে দিয়া ধৰণে 2405 ইয়াতে 2304 দিয়া আছে তাৰ পিছত তাৰে আন এটা সংখ্যা আমাক কি দিছে এটা সংখ্যা দিছে আমাক ইয়াতে মই লিখিছো 64 ইয়াতে হ'ব 37 তো 37 টো লিখি দিলে হ'ল তাৰ পিছত আনটো সংখ্যা এতিয়া পাবৰ কাৰণে আমি কি কৰিব লাগিব 2304 বা 2405ক আমি এই সংখ্যাটো এই 37 সংখ্যাটোৰে কি কৰি দিম হৰণ কৰি দিম আৰু কৰিলে যেটো উত্তৰ পাম নহয় হেতুৱে হ'ব ঠিক আছে তো এইগিটা নিজে নিজে কৰিব চেষ্টা কৰিলে হ'ল এইগিটা যেহেতু মই কিতাপত থকা অংকটোৰ নিচিনা কৰি দিলো যিখিনি অনুশীলনীত আছিল তাৰ পৰাই কৰি দিলো কিন্তু ইয়াতে অকমান বেলেগকে আছে মই এবাৰ পেপাৰখন চাই মানে কিতাপৰ পৰাই কৰিবলৈ চেষ্টা কৰিলো হেহে অৰ্থাৎ মই চাইছিলো যে কিতাপতো সেম অংক আছে নে নাই তো মই কিতাপত চাওতে সেই অংকটো মই কৰি দিলো কিন্তু কিতাপত অকমান বেলেগকে আছে আৰু প্ৰশ্ন কাকতত অকমান তেওঁলোকে ডিজিট কিটা চেঞ্জ কৰি দিছে অৰ্থাৎ নাম্বাৰ কিটা চেঞ্জ কৰি দিছে হেহে ভালকে নিয়াৰিকৈ বুজি ললে হ'ল লৈ পেনি জি দিয়ে যাতে আমি কৰিব পাৰো তো এতিয়া মই যিকিটা মই বেলেগ বেলেগকে কৰিছিল এটো আছিল যে এজন মানুহৰ 30 দিনৰ হাজিৰা 11550 টকা মানুহজনৰ দৈনিক হাজিৰা কিমান এটো নিজে কৰিবলৈ চেষ্টা কৰিলে হ'ল আৰু দুটা সংখ্যাৰ পূৰণফল 2405 তাৰে এটা সংখ্যা 37 হলে আনটো সংখ্যা কিমান হ'ব তো এটো নিজে চেষ্টা কৰিলে হ'ল হ'ব তাৰ পিছত এতিয়া আমাক নেক্সট কি দিছে এটা পিছে ভাল হৈছে মই কৰি দিয়াতকৈ যদি নিজে অংকটো কৰিবলৈ চেষ্টা কৰা যায় তেতিয়া বেছিয়ে ভাল হ'ব হয়নে তো এতিয়া আমাক নেক্সট কি দিছে এটো চাই লৈছো এতিয়া নেক্সট আমাক দিছে যে 29 টো দিছে 18 আৰু 30 ৰ সাধাৰণ উৎপাদকবোৰ উলিওৱা এতিয়া 18 আৰু ইয়াতে উলাইছো 18 ৰ 18 গুণ 18 2 9 গুণ 18 3 6 গুণ 18 আৰু এপিনে 31 গুণ 30 2 15 গুণ 30 3 10 গুণ 30 আৰু 5 6 গুণ 30 এতিয়া আমি 18 আৰু 18 ৰ উৎপাদক পালো 1 2 3 6 9 18 30 ৰ উৎপাদক পালো 1 2 3 5 6 10 15 30 হয় না এতিয়া আমি এতেকে 18 আৰু 30 ৰ সাধাৰণ উৎপাদক কিমান পালো 1 2 3 6 অৰ্থাৎ যিকিটা মিলিছে 1 মিলিছে 2 মিলিছে 3 মিলিছে 6 মিলিছে হ'ব এইকিটা বাকি এনেকুৱা ধৰণৰ এটা প্ৰশ্ন আছে যে তলৰ চিত্ৰত ক খ গ ঘ এটা আয়ত চিত্ৰ চাই তলৰ খালি ঠাইবোৰ পূৰ কৰা তো এই ধৰণে ক খৰ বিপৰীত বাহু কি আছে ক খৰ বিপৰীত বাহু খ গ হয় না আৰু ক ঘ হলে খ গ হ'ব আৰু ক খৰ ওচৰা ওচৰি বাহু কি আছে খ গ আৰু ক ঘ এইখিনি আছিল প্ৰশ্ন কাকতখন সম্পূৰ্ণ তেন্তে আজিৰ কাৰণে থ্যাংক ইউ ফৰ ওয়াচিং